দলৰ যেতিয়া দুজন নেতাই বা দুজন কৰ্মী আমি ক্লোজ ডোৰ কিবা আলোচনা কৰোঁ, সেইটো বাহিৰত কোৱাটো আমাৰ দলৰ কোনো নিয়ম নহয়। সেইকাৰণে মই কি কথা পাতিলোঁ সেই কথাখিনি মই ৰাজহুৱা কৰাৰ এইটো উচিত সময় নহয় বুলি মই ভাবিছোঁ। কিন্তু যিহেতুকে অংকিতা দত্ত আমাৰ ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট, গতিকে তেওঁক আজি মই মাতি আনিছিলোঁ আৰু মোৰ বিশ্বাস যে মই যিখিনি কথা অংকিতাক বুজাইছোঁ, অংকিতাই মোৰ কথাখিনি মানিব। আৰু তেওঁ অলপ খং আছে আৰু বয়সৰো থাকে, বয়স হিচাপে কেতিয়াবা কেতিয়াবা মোৰো খং উঠে। খং উঠিলেও মই নিজক বুজাওঁ, তাই যুৱনেত্ৰী, মোৰ বয়সৰ ফালৰ পৰা ক'বলৈ গ'লে সৰু ছোৱালী। গতিকে তাইৰ দেউতাক আমাৰ দলৰ এজন ডাঙৰ নেতা আছিলে, আমাৰ সভাপতি আছিলে, আমাৰ নেতা আছিলে। আৰু তাইৰ ককা দেউতাকো শিৱসাগৰ মিউনিচিপালিটিৰ সভাপতি আছিলে। গতিকে বংশগতভাৱে কংগ্ৰেছী। গতিকে এনেকুৱা এটা সময়ত তাই কিবা এটা খঙৰ ভমকত কৰিছে বুলি মই ভাবিছোঁ। আৰু মই যিখিনি কথা তাইক বুজাইছোঁ, মোৰ দৃঢ় বিশ্বাস যে তাই মোৰ কথা শুনিব আৰু মানিব। অভিযোগটো দিছে যে কেন্দ্ৰীয় যিগৰাকী ইউথ কংগ্ৰেছৰ সভাপতি আছে, তেওঁ বিভিন্ন ধৰণে শব্দটো কৈছে যে হাৰাছ বুলি ইংৰাজী যোনটো কয়, হাৰাছ কৰিছে মেণ্টেলি। সেই অভিযোগৰ যুক্তিযুক্ততা আছে নে? মানে বয়সৰ কাৰণে কিছুমান কথা বেলেগ হয়। এতিয়া মই অংকিতাৰ নেতা, বয়সতো ডাঙৰ, গতিকে মই অকণ টানকৈ ক'ব পাৰোঁ। তেতিয়াহ'লে তাইও কালিলৈ ভাবিব পাৰে মোক দাদাই হাৰাছ কৰিছে। টানকৈ মই ক'ব পাৰোঁ, কোৱা মোৰ অধিকাৰ আছে। হয়তো কেতিয়াবা কেতিয়াবা মই টানকৈ কওঁতেও বহুতো গাত লাগে, মই কওঁ মোৰ দলৰতো কেতিয়াবা। গতিকে সেইখিনি কথাকে লৈ ইমান ৰৌজাল বৌজাল আৰু হ'ব নালাগে বুলি মই ভাবিছোঁ। আৰু ইমানতে বিষয়টো খাম কাটিছে বুলি মই ভাবিছোঁ।